দেৰগাঁও চহৰত নতুনকৈ সংযোজন হ'ল সাৰংগী মেডিকেল নামেৰে এখনি ঔষধৰ ব্যৱসায়িক প্ৰতিষ্ঠান। মই শান্তনা বৰা। আমাৰ আজি নতুনকৈ ফাৰ্মাচীখন আৰম্ভ কৰিছোঁ পদ্মপুৰৰ আলিৰ সন্মুখতে। সকলোৱে আহিব, ইয়াত সকলো ধৰণৰ দৰৱ পাব। মানুহৰ লগতে জীৱ জন্তু সকলোকে পাব আৰু ডক্তৰ বহিব ইয়াত কেইবাটাও বিভাগত। আহিব, ইয়াত আপোনাৰ গাইনিক বহিব, চাইল্ড বহিব আৰু মেডিচিনৰ বহিব। এতিয়ালৈকে ধৰি দিয়া নাই, লাহে লাহে আমি এইটো দিম, জনাম আপোনালোক। বহুত দিনীয়া সপোন আমাৰ দুয়োজনৰে, তো আজি সাৰ্থক হোৱাৰ দিশে আৰু। আপুনি আৰু আপোনাৰ হাজবেণ্ডে দুয়ো এক প্ৰচেষ্টাত পৰিয়ালৰ সহযোগত আপোনালোকে মুকলি কৰিছে। আপোনালোকৰ পৰিয়ালটোৰ কথা কি ক'ব, কেনেকুৱা সহযোগ কৰিছে, বা আপোনাৰ স্বামীৰ কথা কি ক'ব? স্বামীটো আছেই, লগতে ঘৰৰ মা দেউতা, ভাইটি বোৱাৰী গোটেইখিনিয়ে লগতে লাগিছে, কৰি মেলিও দিছে। গোটেইখিনি উৎসাহতে আগবাঢ়িবলৈ লৈছোঁ আৰু। ভাল লাগিছে, বহুত ভাল লাগিছে। মোৰ ছোৱালী চাৰাংগী, বাই নামতে আছে এখন ফাৰ্মাচীখন, চাৰাংগী আৰু মোৰ মা। সেয়াই। নাৰিকলগুৰি পাৰ হৈ আহি নাৰিকলগুৰিৰ পৰা 100 মিটাৰ মানৰ ভিতৰতে হ'ব, আহিলে দেখিবই, ৰাস্তাৰ কাষতে। উল্লেখযোগ্য যে দেৰগাঁও চহৰস্থিত পদ্মপুৰত মুকলি কৰা হ'ল সাৰংগী মেডিকেল নামৰ এখনি মানুহৰ লগতে পশু পক্ষীৰ ঔষধৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। নৱশ্ৰী ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।